তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। তো যিবিলাক ছাত্ৰ ছাত্ৰী এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEd কৰিম বুলি ভাবিছে, তো তেওঁলোকৰ বাবে সুখবৰ। গুৱাহাটী ইউনিভাৰ্চিটিয়ে নটিফিকেশ্যন আনিছে। তো এইটো অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব 12 জুনৰ পৰা, 12 জুন 2026 পৰা, আৰু এইটো শেষ হ'ব 22 জুন 2026লৈ। তো এইখিনি এই 10 দিনৰ সময়ৰ ভিতৰতে আপোনালোকে অনলাইনখিনি কৰিব লাগিব। তো ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী এপিয়াৰিং হ'লে হ'ব। যদি 6th চেম এক্সাম দিছে, ডিগ্ৰী ৰিজাল্ট ওলোৱা নাই, তেতিয়াহ'লে তেওঁলোকে পাৰিব। লগতে ডিগ্ৰী পাছ যিখিনি আছে সেইখিনিও কৰিব পাৰিব। তো ইয়াতে টোটেল 400 মাৰ্কৰ কুৱেশ্যন হ'ব। তাৰপিছত আপোনালোকে আৰু ইলিজিবিলিটিখিনি চাওক। ইয়াতে ডিগ্ৰীত 50% থকা হ'ব লাগিব আৰু মানে, আৰু যদি PW বা SC ST হয় তেতিয়াহ'লে 45% থাকিলেও হ'ব। আৰু যিখিনি এপিয়াৰিং আছে এইখিনি এপিয়াৰিং দিলে হ'ব। তো ইয়াতে জেনেৰেল ইংলিছত 100 মাৰ্ক থাকিব, জেনেৰেল নলেজত 120 মাৰ্ক থাকিব, তাৰপিছত ৰিজনিং এণ্ড নিউমেৰেচিত 80 মাৰ্ক থাকিব, তাৰপিছত যোনটো কাৰেণ্ট এফেয়াৰ্ছ আছে ইয়াতে 60 থাকিব, আৰু ইথিক্স এণ্ড টেকনিক টিচিং এপ্টিটিউড তাতে থাকিব 40। টোটেল 400 নম্বৰ থাকিব। তো এক্সাম ফিজ আছে 2000 টকা অনলাইন কাটিবই লাগিব। আৰু চাওক, চেণ্টাৰ আছে আপোনালোকৰ গুৱাহাটী, নগাঁও, বিশ্বনাথ চাৰিআলি, যোৰহাট, ধুবুৰী, ৰঙিয়া, মৰিগাঁও, তেজপুৰ, মঙলদৈ, পাঠশালা, বৰপেটা, ডিব্ৰুগড়, বঙাইগাঁও, নলবাৰী, গোৱালপাৰা এণ্ড লখিমপুৰ। তো এইকেইটা চেণ্টাৰ আছে। তাৰপিছত যিখিনি এফিলিয়েট কলেজ আছে ইয়াতে কলেজখিনি আছে আৰু। তো আপোনালোকে যদি অনলাইন কৰিব খোজে তেতিয়াহ'লে আপোনালোকে এই 10 দিনৰ ভিতৰত অনলাইনখিনি কৰি ল'ব। তো আকৌ শেষত এবাৰ মনত পেলাই দিছোঁ, তো এইটো আৰম্ভ হ'ব 10 জুনৰ পৰা আৰু শেষ হ'ব 22 জুনত। তো এইখিনিয়ে আছিল সৰুকৈ ভিডিঅ'টো।